মই মোৰ ছোৱালীক এইখন ছবি দিছিলোঁ, মানে তাঁতশাল দিছিলোঁ আঁকিবৰ কাৰণে মোৰ ছোৱালীজনী। আৰু মই মোবাইলটো স্ক্ৰীনশ্বট মাৰি দিছিলোঁ। মোবাইল চাই চাই তাই অকণমান চেষ্টা কৰিলে। আৰু আচলতে ছোৱালীজনীয়ে নকৰোঁ বুলি নকয়, যিকোনো বস্তু দিলে কৰিবলৈ চেষ্টা কৰে আচলতে। আৰু সেই চেষ্টা কৰাৰ কাৰণে আমাৰো ভাল লাগে, সেইকাৰণে তাইক কিছু আগবঢ়াই দিওঁ। আচলতে এই তাঁত আঁকি কৰাই দিয়াৰ লগতে তাইও যাতে আৰ্ট কৰি ভাল পায়, আৰ্টেৰে তাঁতশালখন বনাওক আৰু পৰিচয়ো কৰাই দিছোঁ। তাঁতশালখন বনায়ো শিকাইছোঁ। আৰু কিনো বস্তু তাঁতশালনো কাক কয়, এনেকুৱা ধৰণৰ কিছু বুজাই দিছোঁ। আৰু তাই ধুনীয়াকৈ মোবাইল স্ক্ৰীনশ্বট মাৰি থোৱা মোবাইলৰ পৰা চাই চাই তাই আৰ্ট কৰি আছে। আৰু কিমান দূৰ পাৰিছে নোৱাৰিছে ক'ব নাযাওঁ, কিন্তু তাই চেষ্টা কৰিছে, সেইটোৱে ভাল লাগিছে। আৰু ভাল লাগিছে তাই যে হেঁপাহ কৰিছে আঁকিবৰ কাৰণে। আৰু স্ক্ৰীনশ্বট মৰা ফটোখনৰ যি লিখা আছিলে, তাঁতশাল, কাণমাৰি, তুলুঠা, দুপদী, কাণত হাতত দিয়া নাচনী, এইবিলাক আটাই লিখিছে। তাই নিজেই লিখিছে, নিজৰ আখৰে লিখিছে। আৰু মই অকণমান যিহেতুকে তাইক আৰ্ট কৰিব দিলোৱেই, সেইকাৰণে অকণমান মই মোৰ কেমেৰাত ধৰি ৰাখিছোঁ আৰু তাই আৰ্ট কৰাবিলাক। আৰু মই মোৰ মোবাইলত তাইৰ স্মৃতি এতিয়া সময়ত চাব, মই মোবাইলত ৰাখি থৈছোঁ। অন্য একো নাই। তাই আচলতে যিটো হেঁপাহ, যি আগ্ৰহেৰে আৰ্ট কৰে, সেইটোকে আমিও অকণমান উৎসাহ দিবৰ কাৰণে এইখিনি কৰিছোঁ। আপোনালোকৰ নিজৰ ছোৱালীক অকণমান আগবঢ়াই দিবচোন এনেদৰে আজৰি সময়বোৰ। যিহেতুকে তাইৰ পৰীক্ষাও শেষ হ'ল, পৰীক্ষা শেষ হোৱাৰ কাৰণে যিহেতুকে দিনটো পাৰ কৰাই খেলা ধূলা কৰিয়েই, আৰু সিহঁতক খেলিব পালে একোৱেই নালাগে, জানেই নহয়। গতিকেলৈ মই এনেদৰেই খন্তেক সময়ৰ বাবে হ'লেও মই আৰ্টত মানে খেলা সময় কিছুমান আগত এনেকুৱাকৈ কৰিবলৈ দিওঁ। তাই ধুনীয়াকৈ আৰ্ট কৰিছে। ধন্যবাদ।